ইয়াৰ পিছতে আমি আমাৰ মাজত উপস্থিত হোৱা কেইগৰাকীমান ব্যক্তিক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমি প্ৰথমতে সম্বৰ্ধনা জনাব বিচাৰিছোঁ শ্ৰদ্ধাৰ শ্ৰীযুত অজিত ফুকন ডাঙৰীয়া। আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি তেখেতক উদ্যোক্তাসকলক আদৰি আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি জনাইছোঁ ইয়াৰ পিছত আমি ডাঙৰীয়ানীক তেখেতক আমি লিং চেতিয়া ডাঙৰীয়াক জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আমি এখনি বিহুৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ফুলাম গামোচাৰে বিহুৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জনাবৰ কাৰণে অনুৰোধ জনালোঁ। ইয়াৰ এখন বিহু আনিলে ইয়াৰ পিছত আমি জয় হরি বুলা জয় রাম বুলা এ হবে মিলি ঝুলি বিহু লয় যা দদাই দে সুতাল হুসহদিয়া জয় জয় রঙরে রঙালিয়ে হয় হয় বান্ধি লয় রঙালিয়ে জয় জয় বহাগ বিহুতিয়ে হয় হয় কৰি যাও ধেমালিয়ে গছে গছে কুহিবা কুলি মিঠা মাত গাঁৱৰ ঘৰে ঘৰে ঢেঁকীৰে মাত বিহু পায়া মানে ততে নাই গা এ ভাল বোলে গৃহস্থৰে ভাল গৃহস্থৰ পূবে ভঁৰাল বোলে পশ্চিমে গঁৰাল উত্তৰে চৰু বোলে দক্ষিণে গৰু গৃহস্থৰ কুশলাৰ্থে বোলা যায় হৰি গুৰুজনা পাৱে পৰি হেমাজনা মন্দ সাগি হুঁচৰি দল আহিছোঁ ঘৰে ঘৰে ফুৰিছোঁ হুঁচৰি গাই
বাপুতি শাহুন বিহু ৰাখিমে জীয়াই বাপুতি শাহুন বিহু ৰাখিমে জীয়াই গুৰুজনা পাৱে পৰি সেৱা জনা মন বহাগি হুঁচৰি দলাহি চোলা লালীলা Kumalia, amar kumalia, amar
শেষতে লৈ মালৈ মালতী ফুল বিহুতে আহিলে ৰৈ সেৱা পূবে পশ্চিমে উত্তৰে দক্ষিণে আমাকো কৰিবা দয়া প্ৰতি বছৰৰ দৰে এই বছৰো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগণত আৰু জোনাই যুৱ মঞ্চৰ উদ্যোগত আমি দিনজোৰা কাৰ্যসূচীৰে আজি মুকলি বিহু অনুষ্ঠান আমি ৰূপায়ণ কৰিছোঁ আৰু এই অনুষ্ঠানত ইতিমধ্যে ধেমাজি জিলাৰ কেইবাটাও আচলতে হুঁচৰি দল বিভিন্ন জাতিৰ তিৱা জাতি বা বিভিন্ন সমন্বয়ক নৃত্য ইয়াতে আচলতে আজি প্ৰদৰ্শন কৰা হ'ল। ইয়াতে ইতিমধ্যে প্ৰায় 100 গৰাকী জোনাই অঞ্চলৰ বিশিষ্ট ব্যক্তি তথা শ্ৰদ্ধেয় ব্যক্তিক ইয়াতে আমি ফুলাম গামোচাৰে তেখেতসকলক সম্বৰ্ধনা জনাই পেলাই তেখেতসকলৰ পৰা আমি আশীৰ্বাদ কামনা কৰিছোঁ। অনাগত সময়ত এই বিহু যিহেতু এটা শান্তিৰ বাৰ্তা কঢ়িয়াই আনে, ইয়াতে জাতিটো একত্ৰিত হয়, গতিকে আমি আহ্বান জনাইছোঁ এই মঞ্চৰ পৰা সমগ্ৰ অসমৰ লগতে জোনাই অঞ্চললৈও এক শান্তিৰ বাতাবৰণ আহে, শান্তিৰে সকলো যাতে জীয়াই থাকিব পাৰে, সকলোৰে সম অধিকাৰ স্থাপন হওক, এই কথাখিনিয়ে আমি এই মঞ্চৰ পৰা কামনা কৰিছোঁ। আৰু ইতিমধ্যে আমি সমগ্ৰ জোনাই অঞ্চলত ৰাইজৰ ইয়াতে এই বিহুখনত আমি সহযোগিতা পাইছোঁ। গতিকে আহ্বান জনাইছোঁ এই বিহুখনৰ যি জোনাই যুৱ মঞ্চৰ যিখন বিহু, এই বিহুখন যাতে দীৰ্ঘজীৱী হওক আৰু আমাক যাতে সাহস প্ৰেৰণা যোগাই থাকে, যাতে এনেধৰণে আমি বিহুখন অনাগত দিনতো খুব সুন্দৰভাৱে অনুষ্ঠিত কৰিবলৈ যাতে সক্ষম হওঁ, এই কথাখিনিকে কামনা কৰিছোঁ। আৰু সদৌতি অসমবাসীৰ লগতে সমূহ জোনাইবাসী ৰাইজৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিগৰাকী ব্যক্তিলৈ আমি আন্তৰিক শুভেচ্ছা, ৰঙালী বিহুৰ আন্তৰিক কৃতজ্ঞতা আৰু এই বহাগে প্ৰত্যেকৰ মনলৈ আচলতে সাহস প্ৰেৰণা যোগাই তোলক আৰু সকলোকে শক্তিশালী কৰি তোলক, সুস্বাস্থ্য গৰাকী হওক, এই কথাখিনিকে আমি কামনা কৰিছোঁ। ধন্যবাদ।